Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেন্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 টো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পোৰ্ট ব্লেয়াৰ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 টো হৈছে গুৰু শিখৰ কোনটো পৰ্বতৰ সৰ্বোচ্চ শৃংগ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰাৱলী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 23 টো হৈছে নীলগিৰি পৰ্বতৰ সৰ্বোচ্চ শৃংগৰ নাম কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দুদাবেটা। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 24 টো হৈছে মাউণ্ট হেৰিয়েট পৰ্বত ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আন্দামান দ্বীপপুঞ্জ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 টো হৈছে দক্ষিণ ভাৰতৰ দীৰ্ঘতম নদী কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি গোদাবৰী। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 26 টো হৈছে ভাৰতৰ অৰণ্য গৱেষণাগাৰটি ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দেহৰাদুন। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 27 টো হৈছে ভাৰতৰ দীৰ্ঘতম বান্ধ কোনটো? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি হীৰাকুদ। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ধান উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্বিতীয়। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 29 টো হৈছে ভাৰতৰ কয়লাৰ ৰাজধানী কোল কেপিটেল অফ ইণ্ডিয়া বোলা ঠাইখন কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ধানবাদ ঝাৰখণ্ড। নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে গম উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্বিতীয়।